আপোনালোকক এই মুহূৰ্তত দিবলৈ লৈছো এটা বিগ ব্ৰেকিং নিউজ। মই নেফ্ৰলজিষ্ট হয় হা, প্ৰথম কথা ঠিক আছে মই নেফ্ৰলজিষ্ট হয় আৰু মই ইয়াত কনচালটেঞ্চি বেচিছতে আহোঁ। যেতিয়া মোক ৰেফাৰেল দিয়ে মই চাব আহোঁ। ঠিক আছে আচ্ছা দাদা আপুনি প্লিজ বুজাই দিয়কচোন, বাবা বুজাই দিয়কচোন। গুৱাহাটীৰ কসমো মেডিকেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কসমো মেডিকেলত। পৰিয়ালৰ মতে কেইদিনমানৰ আগতেই মৃত্যু হোৱা যুৱকজনক জীয়াই থকা বুলি কৈ টকা খৰচ কৰি ৰখাৰ অভিযোগ কৰিছে পৰিয়ালটোৱে। ইতিমধ্যে বহুত ডাঙৰ ৰহস্যৰ গুণ পোৱা গৈছে হস্পিটেলখনত। এম্বুলেন্সে ৰোগী আনি দিলে এম্বুলেন্সক বহু উপঢৌকন দিয়াৰ অভিযোগ পোৱা গৈছে। আমি আকৌ জনাইছো গুৱাহাটী গণেশগুৰিত অৱস্থিত কসমো মেডিকেল হস্পিটেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এজন যুৱকৰ মৃত্যুক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে মৃত্যু হোৱা যুৱকজন নগাঁৱৰ বাসী বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে হস্পিটেলখনৰ কৰ্তৃপক্ষ হস্পিটেলখনৰ পৰা পলায়ন কৰিছে। যুৱকজনৰ মৃত্যুৰ 6 দিনৰ পাছতো টকা ঘটাৰ বাবে যুৱকজনক জীৱিত বুলি কৈ ৰখাৰ অভিযোগ কৰিছে পৰিয়ালটোৱে। এই বিষয়ে আমি পুনৰ সবিশেষ জনাম E24 লাইভ ব্ৰেকিঙত।